Hi friends, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা ইডলি পিঠা ৰেচিপি। আৰু যদি মোৰ ৰেচিপিটো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু কমেন্ট কৰি জনাব আপোনালোকৰ কেনে লাগিল আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ৰেচিপিটোলৈ যোৱাৰ আগতে আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰি লওঁ। যেহেতুকে মই একেবাৰে নতুন হয়, দুটামান ভিডিও মই আগত দিছো, সেইকেইটা ভিডিও আছিল মই হেনে বৰ্ডাৰীৰ ওপৰত। আৰু আজি মই লৈ আহিছো আপোনালোকৰ মাজলৈ ৰেচিপি ভিডিও। গতিকে মই এই চেনেলটো অকল এমব্ৰয়ডাৰী বুলি নহয়, মই যিখিনি কৰিম সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেই বুলিয়ে মই চেনেলটো খুলিছিলো, সেইবাবে ভাবিলো আপোনালোকৰ লগতো এই কথাটো শ্বেয়াৰ কৰি লওঁ। বেলেগ একো কথা নাছিল, সেই অকণমানি কথা এটা আছিল, তাকে বোলো মই ৰেচিপিটো দিয়াৰ আগত আপোনালোকক মানে জনাই লওঁ। সেয়াই আছিল আৰু আপোনালোকে সাপোৰ্ট কৰি যাব, তেতিয়াহে মই সাহস পাম নতুন নতুন ভিডিও বনাবলৈ। আপোনালোকৰ সাপোৰ্ট মোক যথেষ্ট প্ৰয়োজন, আপোনালোকৰ সাপোৰ্টখিনি লাগিব, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম আৰু নতুন নতুন ভিডিও বনোৱাত মই সাহস কৰিব পাৰিম। গতিকে এনেদৰে মৰম দি যাব। আৰু এতিয়া আহকচোন, বেছি দেৰি নকৰি মোৰ ৰেচিপিটো মইনো কেনেদৰে বনাইছো, ইডলি পিঠা ৰেচিপি, তাকে আপোনালোকে চাই ল'ব। আহক এতিয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। ইডলি পিঠা বনাবৰ বাবে 1 কাপ চুজি লৈছোঁ, 1 কাপতকৈ কম মই অলপ পিঠাগুড়ি লৈছোঁ আৰু 1 কাপতকৈ কম মই চেনি লৈছোঁ আৰু আধা কাপ মই লৈছোঁ নাৰিকলৰ গুড়ি। নাৰিকলখিনি ভালদৰে ৰুকি মই অকণমান মানে 1.5 মিনিটমান সময় মই ভাজি লৈছিলোঁ। আৰু 1 কাপ গাখীৰ লৈছোঁ আৰু অলপমান মই ৰিফাইন তেল লৈছোঁ, আধা চামুচ বেকিং পাউডাৰ লৈছোঁ আৰু 3টা ইলাচি মই ভালদৰে গুড়া কৰি লৈছিলোঁ আৰু অলপমান মই চেৰি লৈছোঁ, এইখিনি মই ভালদৰে কাটি লৈছিলোঁ। এতিয়া মই এটা বাউল লৈছোঁ, বাউলটোতে মই লৈছোঁ চুজিখিনি, ইয়াৰ পিঠাগুড়িখিনি, ইয়াৰ লৈছোঁ নাৰিকলখিনিও ইয়াতে মই ভাল গোটেইখিনি আটাইখিনি দি ল'ম। এইখিনি হৈছে চেনিখিনিও মই ইয়াতে দি লৈছোঁ। এইখিনি গাখীৰখিনি দি পেলাই মই ভালদৰে মিক্স কৰি ল'ম। এতিয়া দেখিছেনে, মোৰ গাখীৰখিনি 1 কাপ কম হ'ল, সেইবাবে মই আৰু অলপ গাখীৰ মই ইয়াতে দি লৈছোঁ। মোক 1.5 কাপ গাখীৰ মই ব্যৱহাৰ কৰিছোঁ ইয়াতে। এতিয়া মই ভালদৰে এই মিশ্ৰণখিনি বনাই ল'ম। ইয়াত দেখিছেনে, এতিয়া এই মিশ্ৰণখিনি হৈ গ'ল। এতিয়া মই ইয়াতে দিম যিখিনি মই ইলাচি গুড়ি আছিল, সেই ইলাচি গুড়িখিনি মই ইয়াতে দি লৈছোঁ। এতিয়া মই ভালদৰে মিক্স কৰি ল'ম, লৈ মই অলপ সময় এই মিশ্ৰণখিনি 5 মিনিটমানৰ সময়ৰ কাৰণে ৰাখি থৈছোঁ। এয়া মোৰ 5 মিনিট হৈ গ'ল। এয়া দেখিছেনে, মিশ্ৰণখিনি চাওকচোন কিমান ধুনীয়া হৈছে। এনেদৰে হ'ব লাগিব মই দেখুৱাৰ দৰে, বেছি পাতলা হ'লে ভাল নহ'ব। আৰু এতিয়া মই দিম ইয়াত বেকিং পাউডাৰখিনি। এয়া বেকিং পাউডাৰখিনি মই যিখিনি লৈছিলোঁ তাতকৈ মই অলপহে দিম, গোটেই আটাইখিনি বেকিং পাউডাৰ ব্যৱহাৰ মই নকৰোঁ। মনত ৰাখিব, বেকিং পাউডাৰ সদায় বনোৱা আগমুহূৰ্ততহে দিব, আগতীয়াকৈ বেকিং পাউডাৰখিনি দি পেলাই পেষ্টটোত ৰাখি নথ'ব। এয়া মোৰ হৈ গ'ল ৰেডি। এতিয়া মই এডাল ষ্টেণ্ড লৈছোঁ ইডলি পিঠা বনাবৰ বাবে। এই ষ্টেণ্ডডাল বজাৰতো আপোনালোকে কিনিবলৈ পাব। ইয়াতে মই অকণমান ৰিফাইন তেল দি লৈছোঁ, দি মই ভালদৰে সানি লৈছোঁ। মই যেনেদৰে ভিডিঅ'ত দেখাইছোঁ আপোনালোকেও ঠিক তেনেদৰে সানি ল'ব। এনেদৰে এইখিনিও মই সানি লৈছোঁ। এই দেখিছেনে,
এনেদৰে মই সানি ল'লোঁ। এতিয়া মই ইয়াতে অলপ অলপ মিশ্ৰণ দি যাম। মই ইয়াতে মিশ্ৰণখিনি দি হৈ গৈছে। এতিয়া মই ইয়াত যিখিনি চেৰি কাটি থৈছিলোঁ সেই চেৰিখিনিৰ ওপৰত অলপ এটুকুৰা দি গৈছোঁ। চেৰিখিনি দিলে দেখিবলৈ ধুনীয়া লাগে। আপোনালোকৰ ওচৰত যদি চেৰি নাথাকে তেন্তে আপোনালোকে কাজুও দিব পাৰে আৰু খিচমিচো ব্যৱহাৰ কৰিব পাৰিব। মোৰ হৈ গ'ল ৰেডি। এতিয়া মই এটা কুকাৰ পাতি লৈছোঁ গেছত। কুকাৰটোতে মই 1 গিলাচতকৈ কম পানী দি দিছিলোঁ। পানীখিনি মই ভালদৰে এনেদৰে উতলাই লৈছিলোঁ। এতিয়া মই এই ষ্টেণ্ডডাল ইয়াতে মই ভৰাই দিম। ভিডিঅ'টোত দেখুৱাৰ দৰে আপোনালোকে এনেদৰে ভৰাই ল'ব। পানীখিনি খালি উতলাই ল'ব। দেখিছেনে? এতিয়া মই ঢাকোনখন মাৰি দিম। মন কৰিব ওপৰত থকা যিটো হুইচেল সেই হুইচেলটো আপোনালোকে আঁতৰাই দিব। এতিয়া মই 3 মিনিট সময় ৰাখিম। মোৰ 3 মিনিট হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে, চাওকচোন ফুলি উঠিছে। দেখিছেনে? এতিয়া মই লাহেকৈ উলিয়াই আনিছোঁ। চাওকচোন দেখিছেনে কিমান ধুনীয়া হৈছে, চাওকচোন দেখিবলৈ। দেখিলে বহুত ধুনীয়া হয়। এতিয়া মই এখন চুৰিৰ সহায়ত পিঠাখিনি উলিয়াই লৈছোঁ। লাহে লাহে উলিয়াব। দেখিছে? মই আপোনালোকক দেখাই দিছোঁ। পিঠাখিনি এতিয়া মই ইডলি পিঠাখিনি আপোনালোকক সজাই দেখাইছোঁ। দেখিছে কিমান ধুনীয়া হৈছে। এই পিঠাটো খাবলৈ বহুত ধুনীয়া হয় আৰু আপোনালোকে ঘিউ দি বনাবও পাৰে। ইয়াত মই ঘিউ নাই দিয়া। চাওকচোন চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ। দেখিছেনে? মই আপোনালোকক সজাই দেখালোঁ। মই এটা আপোনালোকক কাটি দেখাই দিছোঁ। বহুতেই চফ্ট হৈছিল খাবলৈ আৰু মিঠাটোও ধুনীয়া হৈছিল, জোখতে হৈছিল। খাবলৈ বহুত ধুনীয়া হৈছিল। দেখিছে? এনেদৰে আপোনালোকেও বনাই খাবচোন। অতি সোনকালে হোৱা এটা ৰেচিপি হয়। এই পিঠাটো অতি সোনকালে হয়। চাওক যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে এবাৰ আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। আজিলৈ আহিছোঁ। আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ পুনৰ লগ আহিম।